ইয়াতো বছৰে বছৰে হৈ থাকে। আজি 500 বছৰতকৈ বেছি বছৰ হ'ল ইয়াত এই গৰখীয়া পূজাটো দি আহি থকাটো। গতিকে মই ভাবোঁ এই অঞ্চলৰ ৰাইজৰ গোটেই জীৱনটো ইয়াৰ ওপৰতে নিৰ্ভৰ। নেদেখাজনে আমাক ইয়াৰ পৰাই আশীৰ্বাদ দি থাকে আৰু সেইটোৰ কাৰণে তামোলপুৰ মানুহে ভালদৰে চবে একত্ৰিত হৈ ফালে হাঁহি মুখে নিজৰ জীৱনটো অতিবাহিত কৰি থাকিব পাৰিছে। মানুহৰো সেইটোৱেই বিশ্বাস আছে। বহুতে ইয়াত আহে, মনোকামনা পূৰা হৈ যায় আৰু ইয়াৰ ৰাইজে সদায় আমাৰ গৰখীয়া গোসাঁইৰ প্ৰতি যিজন শ্ৰীকৃষ্ণৰ এটা ৰূপ আৰু যিটো নেকি বিষ্ণু দেৱতা, এই জগতখনৰ মালিক জগন্নাথ, সেইটো সদায় আপোনাৰ ৰীতি নীতিৰ মাজেদি সেৱা কৰি আহিছে। আৰু এই বছৰ বেছি ভাল লাগিছে, বহুত ডেকৰেশ্যন কৰিছে। মই ভাবোঁ প্ৰভুও অলপ খুচি হ'ব এইবাৰ যে আৰু জাক জমকতাৰে সেইটো কৰিছে। এতিয়া এই জেগাটো আমি আৰু উন্নত কৰিবলগীয়া আছে। উন্নতটো একো নাই, চবটো ঠিকেই আছে, মানুহখিনি আৰু বেছি লাগি যাব লাগিব। গতিকে যিসকলে ইয়াত দায়িত্ব লয়, প্ৰত্যেক বছৰে কষ্ট কৰি আহিছে, কমিটিৰ সকলোকে মই ধন্যবাদ জনাইছোঁ যে আমাৰ যিমান ভক্তগণ আছে তেওঁলোকে সুবিধা হোৱাকৈ ইয়াত ব্যৱস্থাখিনি কৰি আহি আছে, এতিয়াও কৰি আছে। গতিকে আহি থকা দিনটোত মই ভাবোঁ যে আৰু আমি ভাল কৰিব পাৰিম আৰু ইয়াত এই পূজা পাতৰ জৰিয়তে বিশ্বাস ৰাখি ঈশ্বৰৰ ওপৰত যিটো কৰি আহিছে, ইয়াত নিশ্চয়কৈ আমাৰ মানৱ জীৱনটোত সকলোকে এটা মাৰ্গদৰ্শন সদায় কৰিব আৰু সৎপথেদি আমি আগবাঢ়ি গৈ আমাৰ জীৱন আমি সফলভাৱে আগবঢ়াই লৈ যাব পাৰিম। ইয়াতো বছৰে বছৰে হৈ থাকে। আজি 500 বছৰতকৈ বেছি বছৰ হ'ল ইয়াত এই গৰখীয়া পূজাটো দি আহি থকাটো। গতিকে মই ভাবোঁ এই অঞ্চলৰ ৰাইজৰ গোটেই জীৱনটো ইয়াৰ ওপৰতে নিৰ্ভৰ। নেদেখাজনে আমাক ইয়াৰ পৰাই আশীৰ্বাদ দি থাকে আৰু সেইটোৰ কাৰণে তামোলপুৰ মানুহে ভালদৰে চবে একত্ৰিত হৈ ফালে হাঁহি মুখে নিজৰ জীৱনটো অতিবাহিত কৰি থাকিব পাৰিছে। মানুহৰো সেইটোৱেই বিশ্বাস আছে। বহুতে ইয়াত আহে, মনোকামনা পূৰা হৈ যায় আৰু ইয়াৰ ৰাইজে সদায় আমাৰ গৰখীয়া গোসাঁইৰ প্ৰতি যিজন শ্ৰীকৃষ্ণৰ এটা ৰূপ আৰু যিটো নেকি বিষ্ণু দেৱতা, এই জগতখনৰ মালিক জগন্নাথ, সেইটো সদায় আপোনাৰ ৰীতি নীতিৰ মাজেদি সেৱা কৰি আহিছে। আৰু এই বছৰ বেছি ভাল লাগিছে, বহুত ডেকৰেশ্যন কৰিছে। মই ভাবোঁ প্ৰভুও অলপ খুচি হ'ব এইবাৰ যে আৰু জাক জমকতাৰে সেইটো কৰিছে। এতিয়া এই জেগাটো আমি আৰু উন্নত কৰিবলগীয়া আছে। উন্নতটো একো নাই, চবটো ঠিকেই আছে, মানুহখিনি আৰু বেছি লাগি যাব লাগিব। গতিকে যিসকলে ইয়াত দায়িত্ব লয়, প্ৰত্যেক বছৰে কষ্ট কৰি আহিছে, কমিটিৰ সকলোকে মই ধন্যবাদ জনাইছোঁ যে আমাৰ যিমান ভক্তগণ আছে তেওঁলোকে সুবিধা হোৱাকৈ ইয়াত ব্যৱস্থাখিনি কৰি আহি আছে, এতিয়াও কৰি আছে। গতিকে আহি থকা দিনটোত মই ভাবোঁ যে আৰু আমি ভাল কৰিব পাৰিম আৰু ইয়াত এই পূজা পাতৰ জৰিয়তে বিশ্বাস ৰাখি ঈশ্বৰৰ ওপৰত যিটো কৰি আহিছে, ইয়াত নিশ্চয়কৈ আমাৰ মানৱ জীৱনটোত সকলোকে এটা মাৰ্গদৰ্শন সদায় কৰিব আৰু সৎপথেদি আমি আগবাঢ়ি গৈ আমাৰ জীৱন আমি সফলভাৱে আগবঢ়াই লৈ যাব পাৰিম।